আজি অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত নওদাৰ সমষ্টিৰ অন্তৰ্গত বালিপাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ চাৰিদুৱাৰ বজাৰ লাইন আৰু ১ নং গড়মৰাত নৱনিৰ্মিত দুটা মডেল অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন হয়। এই অংগনবাড়ী কেন্দ্ৰ দুটাৰ শুভ উদ্বোধন কৰে নওদাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে এই কেন্দ্ৰকেইটা উন্মোচন কৰি কেন্দ্ৰ নিৰ্মাণ কৰা বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু এই আঁচনিৰ দ্বাৰা শিশুসকল উপকৃত হ'ব বুলিও মন্তব্য কৰে। বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে খণ্ড উন্নয়ন বিষয়া শবনম পাডে আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জিলাৰ বন বিষয়া অঞ্চলটোৰ স্থানীয় ৰাইজ। আজি গড়মৰা ১ নম্বৰ মডেল অংগনবাড়ী কেন্দ্ৰ সুন্দৰকৈ গৃহ নিৰ্মাণ কৰি উলিয়াইছে। মই নিৰ্মাণ কাৰ্যত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ যে এইটো এটা আমাৰ অসম চৰকাৰৰ অভিলাষী এটা আঁচনি যে শিশুসকলক যাতে ভাল পৰিৱেশত আমি শিক্ষাদান কৰিব পাৰোঁ। সুন্দৰ আন্তঃগাঁথনি ইয়াত ঠিক তেনেকৈ বজাৰ যিটো অংগনবাড়ী কেন্দ্ৰ সেইটো সম্পূৰ্ণ হৈছে। আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি ইয়াৰ পৰাই দুটা অংগনবাড়ী কেন্দ্ৰ আচলতে আজি উন্মোচন কৰিছোঁ। মই আশা কৰিছোঁ ল'ৰা ছোৱালীও বেছ আজি আনন্দ ফূৰ্তি, তেওঁলোকৰ কৰ্মী সহায়িকাও দেখিছোঁ বেছ আনন্দ। গতিকে সকলোৱে মিলি আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিবৰ কাৰণে এই চৰকাৰৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু ৰাইজৰ সহযোগিতা সভাত যে যথেষ্ট আন্তৰিকতাৰে ৰাইজে লৈছে, মই ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আজি দুয়োটা অংগনবাড়ী কেন্দ্ৰ আমি উন্মোচন কৰিলোঁ। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ইয়াৰ পৰা ভাল হ'ব বুলি আশা কৰোঁ।